গুড ইভিনিং এভৰিৱান, মই ৰাজশ্ৰী। মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যনৰ পৰা আজি আপোনালোকৰ ওচৰলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। যিহেতু এইকেইদিন অলপ ব্যস্ত হৈ থকাৰ কাৰণে আপোনালোকক মেছেজৰ ৰিপ্লাই বহুতৰ দিব পৰা নাছিলোঁ, আৰু আপোনালোকে যদি কমেণ্টো কৰিছে তাতো মই ৰিপ্লাই দিব পৰা নাই, তাৰ বাবে চৰি। আৰু আজি মই কিছুমান অফাৰ দেখাম, যিহেতু মই এইকেইদিন অফাৰ কণ্টিনিউছ দি আছিলোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু তাত যিটো বেল আইকন থাকে সেইটো যাতে প্ৰেছ কৰি ল'ব। যেতিয়া মই নতুন নতুন আপলোড দিওঁ তেতিয়া আপোনাৰ নটিফিকেশ্যনবোৰ নটিফিকেশ্যন পাই যায়। সিমানেই ক'লোঁ। আৰু মোৰ পেজ আছে ৰাজশ্ৰীজ কালেকশ্যন বুলি ফেচবুকত, তাত আপোনালোকে চাৰ্চ কৰি মই লিংকটো আজি দি দিছোঁ, আপোনালোকে চাব পাৰে। লিংকটোত আপোনালোকে গৈ ফ'ল' কৰি থ'ব, তেতিয়া যাতে আপোনালোকে নতুন নতুন নটিফিকেশ্যনবোৰ পাই থাকে, আৰু নতুন কালেকশ্যনবোৰ উইথ প্ৰাইচ মই তাতে দি থোৱা হয়। আজি মই অফাৰ থকা কিছুমান জুৱেলাৰী দেখাম, যিহেতু আজি অলপ ট্ৰেডিশ্যনেল লুকত আছোঁ। সেইটো কাৰণে আপোনালোকৰ ওচৰত অফাৰ প্ৰাইজত কিছুমান জুৱেলাৰী দেখাম। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব, যিটোৱে লাগে আপোনালোকে ল'ব পাৰিব। চব একদম জেনুইন প্ৰাইজত দিয়া হ'ব। বেছি দেৰি নকৰোঁ, যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। আৰু মই ইয়াতে কৈ দিওঁ, মোৰ যিখিনি আপোনালোকে ইয়াত পায় চব চিলভাৰ বেছ গ'ল্ড পলিছ হয়। ইয়াত কোনো বেলেগ মেটেৰিয়েলৰ জুৱেলাৰী পোৱা নাযায়। যিয়ে নলওক আপুনি চব ৰূপতে পাব আৰু বা পাত সোণত পাব। ঠিক আছে। আজি ষ্টাৰ্টিঙত মই কিছুমান অফাৰ থকা ছেট দেখাম, যিবোৰ মোৰ অলপ অফাৰ দি আছোঁ এতিয়া। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। ষ্টাৰ্টিঙত মই চিলভাৰ বেছ গ'ল্ড পলিছৰ অলপ জাপি দেখাইছোঁ। এইবোৰ হৈছে জাপি, এনেকুৱা টাইপৰ জাপি হ'ব। ফুলিবোৰ এনেকুৱা চিম্পল টপত হ'ব, বিৰাট ধুনীয়া জাপি, এনেকুৱা লাগিব পিন্ধিলে চেইনৰ লগত। আৰু এইটো হৈছে জাপি, আৰু ইয়াৰ প্ৰাইচটো হৈছে ৩,২০০ টকা। যিহেতু অফাৰত আছে, যদি অফাৰ প্ৰাইজত আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে ইয়াৰ প্ৰাইচ অকল ৩,২০০ টকা। যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। অকল ৩,২০০ টকা হৈছে ইয়াৰ প্ৰাইচ। আৰু তেনেকৈ মাল্টি কালাৰ জাপিও আছে। আৰু এটা মাল্টি কালাৰ জাপি দেখাইছোঁ, ডাঙৰ চাইজৰ জাপি। ইয়াৰ লগত চেইন লাগিলে চেইন পাব, বা টাৰ্চেল লাগিলে টাৰ্চেলতো পাব। আপোনালোকৰ ইচ্ছাৰ কথা যিহত ল'ব পাৰে। চাইজটো চাব পাৰে, মই এনেকৈ দেখাই দিছোঁ। ডাঙৰ চাইজ হয় যথেষ্ট। মই যিযোৰ কাপোৰ পিন্ধি আছোঁ মাল্টি কালাৰ টাইপে হয়। আপুনি চাব পাৰে, এনেকুৱা মাল্টি কালাৰ কাপোৰযোৰৰ লগত ধুনীয়াকৈ মেটচ হয়। আৰু এইযোৰ হৈছে ইয়াৰ টপ ফুলি, এনেকুৱা হ'ব। আৰু এইটোৰ প্ৰাইচটো যিহেতু অফাৰত আছে, ইয়াৰ প্ৰাইচটো হৈছে অনলি 3,500, ৩,৫০০। যদি লাগে স্ক্ৰীনশ্বট কৰিব, ওৱান পিচ এভেইলেবল আছে। যিহেতু অফাৰ দি থকাৰ কাৰণে অলৰেডি চব চ'ল্ড আউট হৈ গৈছে। পিছত আপোনালোকে বিচাৰে তেতিয়া অলৰেডি মোৰ চব শেষ হৈ যায়গৈ, তেতিয়ালৈকে নাথাকেগৈ মানে। সেইকাৰণে যেতিয়া মই দেখাওঁ আপোনালোকে সেইটো টাইমতে আপোনালোকে বুক কৰি ল'ব পাৰে। আৰু এটা আপোনাক মই দুগদুগী দেখাইছোঁ, বিৰাট ধুনীয়া দুগদুগী হয়, এনেকুৱা হ'ব। এইটো টাইপৰ বিৰাট ধুনীয়া, চাব পাৰে। এনেকুৱা নিচিনা দুগদুগী হয়, এইটো টাইপৰ। আৰু ইয়াৰ ফুলিযোৰ চিম্পল টপত হয়, একদম চিম্পল ৱেৰ হয়। আৰু ইয়াৰ প্ৰাইচটো যিহেতু অফাৰত আছে, ইয়াৰ প্ৰাইচটো হৈছে অকল 2,500 টকা, অনলি 2,500। যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। অকল ওৱান পিচ এভেইলেবল আছে, এনেকুৱা টাইপৰ হ'ব, নেট টাইপৰ কাটিং টাইপৰ হ'ব এইটো চাইডে। আৰু অনলি 2,500, চিলভাৰ বেছ গ'ল্ড পলিছ। আৰু এনেকুৱা বেলেগ কালাৰটো পোৱা যাব। যদি আপোনাক ফিৰোজা কালাৰত লাগে বা মাল্টি কালাৰত লাগে তেতিয়া এভেইলেবল আছে। এইবোৰ হৈছে ফিৰোজা কালাৰ, এনেকুৱা বিৰাট ধুনীয়া, চাব পাৰে। মই চেইনৰ লগত লগাই দেখাম বাৰু। এনেকুৱা হ'ব, বিৰাট ধুনীয়া হয়। আৰু ইভেন ইয়াৰ ফুলিযোৰ এনেকুৱা হ'ব। আৰু এইটোৰ প্ৰাইচটো হৈছে 2,500 টকা, অকল 2,500। আপোনালোকক অফাৰ দিলে আপোনালোকে ল'বলৈ ট্ৰাই কৰিব, তেতিয়া কি হয় পিছত আপোনালোকৰ প্ৰাইচবোৰ অলপ হাই হৈ যায়। আৰু তেনেকুৱা এটা ছেইম যিটো মই মাল্টি কালাৰ দেখাইছোঁ, এইটো ফিৰোজা কালাৰটো মাল্টি কালাৰত হ'ব, এনেকুৱা ছেইম। বিৰাট ধুনীয়া লাগে এইবোৰ ছেট, চিম্পলত হয়, পিন্ধি ভাল পাব। আৰু এনেও আপুনি বেছি ৱেইটৰ নহয়। এইটো হৈছে মাল্টি কালাৰৰ, বিৰাট ধুনীয়া, এনেকুৱা দুগদুগী হ'ব। আৰু ইয়াৰ ফুলিযোৰ ইভেন এনেকুৱা বিগ চাইজৰ হ'ব। আৰু এইটোৰ প্ৰাইচটো হৈছে 2,500, 2,500 টকা। চিলভাৰ বেছ গ'ল্ড পলিছৰ মাল্টি কালাৰ এটা বিগ চাইজৰ দুগদুগী, অকল 2,500 টকা। যদি লাগে স্ক্ৰীনশ্বট কৰিব। মই ফাৰ্ষ্টকৈ দেখাই যাওঁ, কাৰণ ভিডিঅ'টো লেংথি হৈ গ'লে আপোনালোকে লাষ্টলৈ চাবলৈ অলপ আমনি পোৱা নিচিনা হয়গৈ। এইটো কাৰণে মই যিমান পাৰোঁ সোনকালে দেখাই যাওঁ। আৰু এটা দেখাইছোঁ, যিটো মই ৰেডত দেখাইছিলোঁ দুগদুগী। এইটো এটা আছে, এনেকুৱা ফিৰোজা কালাৰত, এইটো টাইপৰ ডাঙৰ হ'ব। পিন্ধিলে কিন্তু বহুত ধুনীয়া লাগে, এনেকুৱা হ'ব। আৰু ইয়াৰ ফুলিযোৰ এইটো টাইপৰ হ'ব। আৰু ইয়াৰ প্ৰাইচটো হৈছে এইটো চাব পাৰে। ইয়াৰ প্ৰাইচটো হৈছে 2,500, অকল 2,500 টকা। যদি লাগে স্ক্ৰীনশ্বট কৰিব। ইয়াৰ অকল 2,500 হৈছে ইয়াৰ প্ৰাইচ। চব লিমিটেড ষ্টক হয়, অফাৰ দিয়া হৈছে। যেতিয়াই লাগে আপোনালোকে মোক হোৱাটছএপ কৰিব। আৰু তেনেকৈ যদি আৰু বেলেগ লাগে কালেকশ্যন, এতিয়া মই দেখাই দিছোঁ। এটা আছে বিৰাট ধুনীয়া ধান জাপি, অকল ওৱান পিচ এভেইলেবল আছে। আৰু এইটো এতিয়া অফাৰত আছে, যদি আপোনালোকে এতিয়া লয় তেতিয়াহ'লে অফাৰত পাব এইটো।
কমপ্লিট ৰূপত হয়, চাব পাৰে। মই পিন্ধি দেখাই দিছোঁ আপোনালোকক, কাৰণ আজি মই এযোৰ এটায়াৰ পিন্ধি আছোঁ, চাদৰ মেখেলা পিন্ধি আছোঁ। তাত চাদৰ মেখেলাৰ লগত পিন্ধিলে গম পায় কেনেকুৱা লাগে। এনেকুৱা হ'ব, এনেকুৱা হ'ব ছেটটো। হুকটো লগাব পৰা নাই একচুৱেলি, মই আপোনাক দেখাই দিম বাৰু। এনেকুৱা হ'ব ছেটটো, এনেকুৱা টাইপ হ'ব। ধান জাপি, এই চেইনবোৰ ওপৰত গোটেই ধান হ'ব। জাপিটো এনেকুৱা এটা বিগ চাইজৰ জাপি হয়, এনেকুৱা চাব পাৰে। এইটো জাপি আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা হ'ব, ডাঙৰ ডাঙৰ চাইজৰ। বিৰাট ধুনীয়া ছেট হয় এইটো, বহুত ধুনীয়া লাগে। চাব পাৰে আপুনি কাপোৰযোৰৰ লগত পিন্ধিছে, জাপিটো আপোনাৰ কিমান ডাঙৰ চাইজ লাগিছে। আৰু এইটো যিহেতু মোৰ অফাৰত আছে, এটা ধান চাইজৰ জাপি, এইটো অফাৰত আছে। যদি আপোনালোকে অফাৰ প্ৰাইচত ল'ব বিচাৰে, তেতিয়াহ'লে ইয়াৰ প্ৰাইচটো হ'ব 6300, 6300 টকা। অনলি 6300। যদি আপোনালোকক লাগে, আপোনালোকে ইনষ্টেণ্ট বুক কৰিব আৰু মোক মেছেজ কৰি দিব, কাৰণ লিমিটেড ষ্টক হয়, পিছত চেল হৈ যাব পাৰে। মই খুলিবকে পৰা নাই একচুৱেলি। অ'কে, এইটো অনলি 6300 দিয়া হৈছে। যদি লাগে স্ক্ৰীনশ্বট কৰিব। পিয়'ৰ চিলভাৰ বেষ্টত হয়, ধান জাপি হয়। এইযোৰ হৈছে ফুলি, 6300 টকা মাত্ৰ দিয়া হৈছে, মানে 6300 টকাত। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি দিব। আৰু দেখাইছোঁ চব, যিখিনি মোৰ ওচৰত আছে সেইখিনিহে মই দেখাম, কাৰণ ষ্টক খুব লিমিটেড হৈ গৈছে। কাৰণ পিছত কি হয়, আপোনাৰ নতুন নতুন কালেকশ্যন আহি থাকে, পুৰণা কালেকশ্যনো মই নেদেখুৱা হৈ যাওঁ। চ' সেইটো কাৰণে মই আজি দেখাই দিছোঁ। যিখিনি মোৰ চবৰে 2 to 3 পিচ এভেইলেবল থাকে, বাট এপিচ এপিচকৈ থাকি যোৱাবোৰ মই দেখাই দিওঁ। এইযোৰ এটা চাৰ্ভে দুগদুগী, বিৰাট ধুনীয়া। এনেকুৱা হ'ব, পিন্ধিলে এনেকুৱা লাগিব। বিৰাট ধুনীয়া চাইজৰ দুগদুগী হয়, ডাঙৰ চাইজৰ হয়। চিলভাৰ বেছ গ'ল্ড পলিছ, লাইট ৱেইটৰ হয়, এনেকুৱা। আৰু এইটোৰ প্ৰাইচটো এতিয়া অফাৰত আছে অকল 3600 টকাত। 3600 টকাত পাব আপোনালোকে যদি এইটো এতিয়া লয়। আৰু এইটো 1 পিচ এভেইলেবল আছে। আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা চিম্পল হেঙিঙত হ'ব, এনেকুৱা। অনলি 3600। যদি লাগে স্ক্ৰীনশ্বট কৰিব। এইবোৰ হাৰ হয়, চিলভাৰ বেছ গ'ল্ড পলিছৰ হাৰ হয় এইবোৰ। আৰু এটা হেভি ছেট দেখাইছোঁ, হেভি মেচ বক্স ছেট, 1 পিচ এভেইলেবল আছে। হেভি ছেট, খুব ডিমাণ্ডেবল ছেট হয়, বনাই থকা হয় এইটো। মই কাপোৰযোৰ ওপৰত পিন্ধি চাইছোঁ, চাব পাৰে আপুনি কিমান ধুনীয়া লাগিছে। এনেকুৱা হেভি হ'ব, আপুনি হেভি এটাই পিন্ধিলে বহুত ধুনীয়া লাগিব দেখিবলৈ লগত যেতিয়া পিন্ধে, এনেকুৱা। আৰু ইয়াৰ বহুত ধুনীয়া হৈছে, ইয়াৰ ইয়েৰিংযোৰ বহুত ধুনীয়া, এনেকুৱা ডাঙৰ। ইয়াৰো এতিয়া অফাৰত আছে। যদি আপোনালোকে অফাৰ প্ৰাইচত লাগে, তেতিয়া অনলি 4500, 4500। বিগ চাইজ হয়, চাব পাৰে বিগটো কিমান ডাঙৰ হয়, দেখি গৈছে আপোনালোকে। এইফালৰ পৰা টাৰ্চেল লাগিব, এইটো অনলি 4500। যদি লাগে স্ক্ৰীনশ্বট কৰিব, অনলি 4500। আৰু ইয়াৰ পিছত অনলি ছিংগল পিচে এভেইলেবল আছে, অকল এপিচে এভেইলেবল আছে। আৰু আপোনালোকে যিমান পাৰে মোৰ এই ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে চবতে কৰিব পাৰে। আপোনালোকৰ হোৱাটছএপ গ্ৰুপ আছে যদি কৰিব পাৰে, বা আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত কৰিব পাৰে, ফেমিলি মেম্বাৰ্ছৰ মাজত শ্বেয়াৰ কৰিব পাৰে। অৰ এলছ আপোনালোকে ফেচবুকতো বহুত গ্ৰুপ থাকে, বা ফেচবুকতো আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে। চ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। অ'কে, আৰু এইটো এটা হৈছে দুগদুগী, বিৰাট ধুনীয়া, এনেকুৱা চিলভাৰ বেছ গ'ল্ড পলিছৰ হয়। এইটো বিৰাট ধুনীয়া হয়, পাত আছে, এনেকুৱা দুগদুগী হ'ব। আৰু এনেকুৱা হ'ব। আৰু এইটো এতিয়া অফাৰত আছে অনলি 3200, 3200। এনেকুৱা টাইপৰ হ'ব, দুগদুগীত এইফালে টাৰ্চেল লাগিব। 1 পিচ এভেইলেবল আছে, অনলি 3200। ফুলিযোৰ এনেকুৱা হেয়াৰিং হ'ব, 3200। যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব, অনলি 3200। আৰু এতিয়া এটা জেঠী পতা ছেট দেখাওঁ। জেঠী পতা ছেট বিৰাট ধুনীয়া। এইটো চাব পাৰে, মই টাৰ্চেল লগাই দিছোঁ, বা চেইনতো লাগিলে লগাব পাৰে। ডাঙৰ চাইজৰ জেঠী পতা হয় এইটো, এনেকুৱা বিগ চাইজৰ জেঠী পতা হ'ব, এনেকুৱা। আৰু ইয়াৰ ফুলিযোৰ ইমান বহুত ধুনীয়া, ডাঙৰ, কিমান ডাঙৰ ফুলি চাব পাৰে এইযোৰ। আৰু এইটো মোৰ এতিয়া অফাৰত আছে। যদি আপোনালোকে অফাৰ প্ৰাইচত ল'ব বিচাৰে এই জেঠী পতাটো, অনলি প্ৰাইচ 3800। ফুলিযোৰ এযোৰ কিনিবলৈ গ'লে বহুত প্ৰাইচ পৰে, বাট এইযোৰ গোটেই ছেটটোতে আপোনাৰ অনলি 3800। যদি লাগে স্ক্ৰীনশ্বট কৰিব। ইয়াৰ ওচৰত অনলি 1 পিচ এভেইলেবল আছে। যিমানখিনি পাৰোঁ মই ইয়াত দেখাই যাওঁ। ভিডিঅ'টো এনেও বহুত লেংদি হৈ যায়, চ' সেইটো কাৰণে আপোনালোকে চব ছেট দেখাবলৈ নোৱাৰিগৈ, কিছুমান থাকি যায়। চ' যিমানখিনি পাৰোঁ মই ইয়াতে দেখাই দিম। আৰু এটা দেখাইছোঁ এনেকুৱা কেৰু, এনেকুৱা হ'ব, এইটো টাইপৰ কেৰু হ'ব, এনেকুৱা বিৰাট ধুনীয়া। এফালে পাত হ'ব, এফালে কেৰু হ'ব, বিৰাট ধুনীয়া হয়। এইটো পিন্ধিলেও বহুত ধুনীয়া লাগে। আৰু এনেকুৱা হ'ব, ছেটটো ওচৰৰ পৰা দেখাইছোঁ মই। এনেকুৱা কেৰু হ'ব, ওপৰত ৰঙা পাত হ'ব। আৰু ইভেন ইয়াৰ ফুলিকেইযোৰ বহুত ধুনীয়া ধুনীয়া, ডাঙৰ ডাঙৰ চাইজৰ। হাৰৰ ফুলিবোৰ বহুত ধুনীয়া ধুনীয়া। আৰু ইয়াৰ প্ৰাইচটো মোৰ অফাৰত আছে অনলি 3600, 3600। যদি লাগে স্ক্ৰীনশ্বট কৰিব, লিমিটেড ষ্টক হয়।
পিছত সোল আউট হৈ যাব পাৰে আৰু এটা তাঁৰ ঢোল দেখাইছোঁ বিৰাট ধুনীয়া তাঁৰ ঢোল অনলি ওৱান পিচ এভেইলেবল আছে এইটো এনেকুৱা হ'ব ফুলিযোৰ এনেকুৱা হ'ব আৰু ঢোলটো এনেকুৱা হ'ব মিডিয়াম চাইজৰ তাঁৰ ঢোল হয় চিম্পল চেইনৰ লগত পিন্ধিব পাৰে এনেকুৱা হ'ব ফুলিযোৰ এইটো টাইপৰ আৰু ইয়াৰ প্ৰাইচটো হৈছে অনলি 3000 3000 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব ওৱান পিচ এভেইলেবল আছে অনলি ওৱান পিচ এভেইলেবল আছে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি দিব আৰু মই আগৰ ভিডিঅ'বোৰত আপোনালোকে চাব পাৰে মই অলপ চিলভাৰ দেখাইছিলোঁ তাত কিন্তু ৰূপ কৰা মানে গ'ল্ড পলিচ কৰা নাছিলে অকল চিলভাৰত কৰা আছিলে এনেকুৱা মোৰ ওচৰত এতিয়া 2 পিচ এভেইলেবল আছে এইটো পূৰা চিলভাৰত কৰা আছে ইয়েৰিংযোৰ এনেকুৱা হ'ব এইটো পূৰা চিলভাৰ হয় আপুনি পিন্ধিলে অকল ৰূপটো শ্ব' হ'ব মাজত ৰঙা মীনা আছে ইয়াৰ লগত ৰঙা গল্ডেন বিটছো ল'ব পাৰে গল্ডেন বিটছ ল'লে খালি 200টা এক্সট্ৰা হয় বা টাৰ্চেলটো লগতে পাব ব্লেক টাৰ্চেল পাব বা ৰেড টাৰ্চেল পাব আৰু ইয়াৰ প্ৰাইচটো হৈছে অকল 2800 টকা অনলি 2800 যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 2800 ইয়াৰ মাজত ব্লেক ৰেড মীনা আছে এনেকুৱা ব্লেক মীনাটো পোৱা যাব যদি আপোনালোকক ব্লেক মীনাত লাগে তেতিয়াহ'লে ব্লেক মীনাত পাব এইটো দুটাৰে ওৱান পিচ এভেইলেবল আছে এনেকুৱা আৰু এইযোৰ হৈছে ইয়াৰ ফুলি যদি লাগে স্ক্ৰীনশ্বট কৰিব ইয়াৰ ওৱান পিচ এভেইলেবল আছে 2800 অকল 2800 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অনলি 2800 টকা চ' মই এইখিনি মই ইয়াতে দেখাইছোঁ যিটো আপোনাক পচন্দ লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব পাই যাব আৰু এটা চিম্পল মৰম লগা অকণমানি শিলিখা মণি ছেট দেখাইছোঁ এনেকুৱা অকণমানি শিলিখা মণি ছেট হ'ব এনেকুৱা চিম্পল ফুলিযোৰ এনেকুৱা চিম্পলত হ'ব ইয়াৰ প্ৰাইচটো অকল 2000 অকল 2000 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব যদি লাগে আপোনালোকক স্ক্ৰীনশ্বট কৰিব পাই যাব চ' মই এয়া এনেকৈ দেখাই দিছোঁ আৰু এটা দেখাইছোঁ বহুত ধুনীয়া এনেকুৱা অকল ৰঙা জাপিত মই টাৰ্চেল লগাই থৈছোঁ কাৰণে দেখাই দিছোঁ একেবাৰে এইটো অকল চিলভাৰত আছে মাজত ৰঙা আছে অকল মাজৰ ডোখৰতে ৰঙা আছে ছাইডত নাই অকল চিলভাৰত হ'ব এনেকুৱা ৰূপত আৰু ফুলিযোৰো ছেইম তেনেকুৱাই হ'ব এনেকুৱা আৰু ইয়াৰ এনেকুৱা হ'ব চাইজটো বিৰাট ডাঙৰ চাইজ হয় আৰু ইয়াৰ প্ৰাইচটো হৈছে 3000 3000 টকা কাৰণ চাইজটো অলপ ডাঙৰ হয় সিবোৰতকৈ ডাঙৰ হয় চ' 3000 যদি লাগে স্ক্ৰীনশ্বট কৰিব ওৱান পিচ এভেইলেবল আছে অকল 3000 টকা পিয়'ৰ চিলভাৰত আছে ইয়াৰ কোনো পলিচ লগোৱা নাই ইয়াৰ ওপৰত এইবোৰ এভেইলেবল আছে মোৰ ওচৰত এট প্ৰেজেণ্ট আৰু এটা কেৰু ছেট দেখাইছোঁ হাৰ ছেট মাল্টি কালাৰ যিহেতু মই এতিয়া কাপোৰ এযোৰ মাল্টি কালাৰ পিন্ধি আছোঁ চ' আপুনি এইযোৰ লগত মই এনেই দেখাই দিছোঁ আপোনালোকক এনেকুৱা এইটো হ'ব মাল্টি কালাৰ চাব পাৰে কিমান ধুনীয়া হয় এনেকুৱা আৰু মাল্টি কালাৰ কাপোৰৰ লগত কেৰু ডিজাইন হ'ব ওপৰলৈকে হাৰ ছেট হয়তো এনেকুৱা হ'ব বিৰাট ধুনীয়া আৰু ইভেন ইয়াৰ ফুলিযোৰ হাৰবোৰৰ ফুলিবোৰ বহুত ধুনীয়া ধুনীয়া এনেকুৱা হেঙিং হ'ব আৰু ইয়াৰ প্ৰাইচটো যিটো অফাৰত আছে চ' ইয়াৰ প্ৰাইচটো হৈছে অনলি 3400 3400 যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 3400 চব অফাৰত দিয়া আছে লাষ্ট ষ্টক হয় ষ্টক ক্লিয়াৰেঞ্চ হয় চ' 3400ত দিয়া হৈছে আৰু যদি আপোনালোকক এনেকুৱা সৰু সৰু মানে লকেট লাগে এনেকুৱা ৰঙাত চিম্পলকৈ পিন্ধিব পৰাকৈ তেতিয়াহ'লে এইবোৰ ল'ব পাৰে অকল 2000ত দিয়া হৈছে চিম্পল ব্লেক এণ্ড ৰেডত আছে দুটাৰে ওৱান পিচ এভেইলেবল আছে এইটো হৈছে ব্লেকত চাব পাৰে ক'লাত আৰু এইটো হৈছে ৰঙাত দুটাৰে প্ৰাইচ 2000 হ'ব ফুলিবোৰ তেনেকুৱা ছেইম টপত হ'ব যদি লাগে স্ক্ৰীনশ্বট কৰিব ফুলিবোৰ মই দেখাই দিছোঁ এনেকুৱা টাইপৰ চিম্পল টপত হ'ব অনলি 2000 যদি লাগে স্ক্ৰীনশ্বট কৰিব চ' এইবোৰ মোৰ ওচৰত এভেইলেবল আছে আৰু এটা শিলিখা মণি ছেট দেখাই দিছোঁ বহুত ধুনীয়া এইটো হৈছে শিলিখা মণি ছেট বিৰাট ধুনীয়া ডিঙিত লাগি থাকে যিহেতু মই এটা ষ্ট'নৰ গল্পটা পিন্ধি আছোঁ তাৰ ওপৰতে মই দেখাই দিছোঁ এনেকুৱা হ'ব এনেকৈ ওলমি থকা শিলিখা ছেট এইটো মোৰ অফাৰত আছে 3800 অনলি ফুলিযোৰ এনেকুৱা হেঙিং হ'ব যদি লাগে স্ক্ৰীনশ্বট কৰিব আপোনালোকৰ যদি একাউণ্ট পে'মেণ্ট কৰে তেতিয়া আপোনালোকৰ ঘৰত পাই যাব আৰু যদি যোৰহাট তিতাবৰ মৰিয়নি গোলাঘাট হয় তেতিয়াহ'লে কেছ অন ডেলিভাৰী হ'ব আৰু শিৱসাগৰ ছাইডেও হয় বাট সদায় নহয় যিহেতু এতিয়া অকণমান চিটুৱেশ্যন বহুত বেয়া সেইটো কাৰণে কেছ অন ডেলিভাৰীটো মোৰ কৰা নাই বাট সোনকালে শ্বৰ্টলি হৈ যাব আৰু যদি আপোনালোকে কেছ অন ডেলিভাৰী কৰে তেতিয়াহ'লে মিনিমাম এটা পে'মেণ্ট কৰি দিলে বাকীখিনি আপোনালোকে কেছ দি পেলাই ল'ব পাৰে সেইটো অপশ্যনো মোৰ ওচৰত এভেইলেবল আছে চ' চাই ল'ব যদি আপোনালোকৰ পচন্দ হয় আপোনালোকে মোক স্ক্ৰীনশ্বট কৰি মোক দেখাই দিলে হ'ব আৰু এটা ব্লুত দেখাইছোঁ অকল ব্লুত বিৰাট ধুনীয়া জোনবিৰি অকল ব্লুত হ'ব এনেকুৱা হ'ব অনলি ব্লুত বিৰাট ধুনীয়া অনলি 2600 হৈছে ইয়াৰ প্ৰাইচ যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 2600 এইবোৰ এতিয়া ষ্টকত মোৰ এভেইলেবল আছে আৰু এটা ঢোলবিৰি দেখাইছোঁ সৰু হাফ ঢোল প্ৰাইজো বেছি নহয়
অনলি 1700 1700 টকা এইযোৰ ফুলি টপ হ'ব এনেকুৱা হ'ব ঢোলপি চিম্পল চেইনৰ লগত পিন্ধিব পাৰি অকল 1700 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব এইবোৰ ষ্টক এতিয়া এভেইলেবল আছে আৰু এটা চিলভাৰ দেখাই দিছোঁ চিলভাৰত খালি আপোনালোকে বিটছ ল'ব পাৰি ইয়াৰ ব্লেক টাৰ্চেলৰ লগত গল্ডেন থাকে কাৰণে চইচটো নহয় এনেকুৱা হ'ব আৰু এইটো হৈছে এনেকুৱা ডাঙৰ চাইজৰ চিলভাৰ ফুলিছে এনেকুৱা আৰু ইয়াৰ প্ৰাইচটো হৈছে 3800 3800 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি ওৱান পিচ এভেইলেবল আছে আৰু কিছুমান শিলিখা চেইন দেখাই দিছোঁ ইঞ্চ লৈ আছে এইবোৰ শিলিখা চেইন হয় এনেই পিন্ধিব পৰাকৈ ৰাফ ইউজ নহয় খালি কেতিয়াবা আপুনি কাৰোবাক এজেড মানুহক গিফ্ট দিব পাৰে বা নিজেও কেতিয়াবা চিম্পলকৈ পিন্ধিব পাৰে শিলিখা চেইন ইঞ্চ লৈ আছে ইয়াত 21 ইঞ্চ 26 ইঞ্চ আছে 2300 পৰা আছে আৰু 2400 আছে যদি লাগে স্ক্ৰীনশ্বট কৰিব পিয়'ৰ চিলভাৰ বেছ গ'ল্ড পলিচৰ শিলিখা চেইন হয় এইবোৰ শিলিখা চেইন চ' মই এইখিনি আপোনালোকক আজি দেখালোঁ চিলভাৰ বেছ গ'ল্ড পলিচৰ কালেকশ্যন যদি আপোনালোকক লাগে মোক স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰি দিব মোৰ নম্বৰ দি থোৱা থাকে আৰু যিমান পাৰে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি কিবা জানিব লগা থাকে অধিক জানিব লগা থাকে মোক কল কৰিব মোৰ নম্বৰ দি থোৱা থাকে বা আপোনালোকে নিজে আহি চাবহি পাৰে মোৰ ঘৰত খালি এতিয়া ছিটুৱেশ্যনটোৰ কাৰণে মোৰ আপোনালোকৰ ঘৰৰ ভিতৰত আহি চাবলৈ দিব পৰা হেৰি নাই মানে নহয় বা আপোনালোকক যদি এক্সটেৰিয়ৰত আপোনালোকে চাব পাৰে মই দেখাই দিব পাৰোঁ মোৰ এতিয়া আহি আপুনি চাব পাৰে আৰু যদি কিবা বেলেগ জানিব লগা থাকে তেতিয়াহ'লে মোক আপোনালোকে কল কৰি দিব কেতিয়াবা মেছেজৰ ৰিপ্লাই দিব থাকি গ'লেও আপোনালোকে মোলৈ কল কৰি পেলাই সেইটো টাইমতে মোক দেখাই দিব পাৰে চ' অ'কে শ্বেয়াৰ কৰিব আৰু কোনে কোনে শ্বেয়াৰ কৰিছে এটলিষ্ট মোৰ হোৱাটছএপত আপোনালোকে মেছেজ দি থ'ব ঠিক আছে মই আকৌ আহিম আপোনালোকৰ ওচৰত নতুন নতুন ভিডিঅ' লৈ চ' চাই থাকিব ফ'ল' কৰি থাকিব লাইক কৰি থাকিব আৰু আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্টত আপোনালোকে জনাব কেনেকুৱা পায় আৰু পাৰ্টিকুলাৰ নাম দি পেলাই মই আপোনালোকৰ ভিডিঅ'ত ক'ম কোনে কোনে মোৰ লৈ আপোনালোকে চাব বিচাৰে আপোনালোকৰ নাম লৈ পেলাই মই ক'ম চ' অ'কে দেন টিল দেন বাই হেভ এ নাইচ ডে বাই বাই